মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই থাৰ্ড ছেমিষ্টাৰ BA থাৰ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ চিলেবাছখিনি লৈ আহিছোঁ আৰু থাৰ্ড ছেমিষ্টাৰত তোমালোকে টোটেল কেইখন পেপাৰ পঢ়িব লাগিব তাৰ এটা আইডিয়া দিবৰ কাৰণে মই ভিডিঅ'টো দিবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া চোৱাচোন, যিহেতু তোমালোকে এতিয়া ছেকেণ্ড ছেমিষ্টাৰ এক্সাম হৈ গৈছে, থাৰ্ড ছেমিষ্টাৰৰ কাৰণে তোমালোকে মেজৰ হিচাপে তোমালোকে দুখন পেপাৰ পঢ়িব লাগিব। এডুকেশ্যন মেজৰ হ'লে তোমালোকে দুখন মেজৰ পেপাৰ পঢ়িব লাগিব, এখন C3 আৰু এখন C4। সেইখন হৈছে সাইক'লজিকেল এণ্ড ছ'চিঅ'লজিকেল বেচিছ অফ এডুকেশ্যন আৰু এখন হৈছে ভেলু এডুকেশ্যন। যদি কোনোবা এডুকেশ্যনত মাইনৰ লৈছা তেতিয়াহ'লে এডুকেশ্যনত ছ'চিঅ'লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন পঢ়িব লাগিব, আৰু জেনেৰিক যদি হয় জেনেৰিকৰ দুখন পেপাৰ আছে, তোমালোকৰ কলেজত যিখনে চুজ কৰে সেইখনে তোমালোকে পঢ়িব পাৰিবা। আৰু বাকী এখন ভেলু এডেড কৰ্চৰ পেপাৰ আছে, তাতো দুখন পেপাৰ আছে, এখন ডিজিটেল এণ্ড টেকন'লজিকেল সলিউশ্যন আৰু এখন হৈছে ডিজিটেল ফ্লুৱেঞ্চি। এতিয়া তোমালোকৰ কলেজত যিখন পেপাৰে চুজ কৰে সেইখনে তোমালোকে পঢ়িব লাগিব। আৰু এখন হৈছে তোমালোকৰ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, যিখন এডুকেশ্যনৰ হ'লে মেথডছ এণ্ড টেকনিক্স অফ টিচিং। এতিয়া তোমালোকৰ এটা কথা সম্পূৰ্ণ আইডিয়া কৰি লোৱা যে তোমালোকে এতিয়া থাৰ্ড ছেমিষ্টাৰটো 6খন পেপাৰেই পঢ়িব লাগিব। খালি এতিয়া তোমালোকৰ কি হ'ব, মেজৰ পেপাৰ দুখন হৈ যাব, যিটো ছাবজেক্টই নহয় মেজৰ পেপাৰ টোটেল দুখন হৈ যাব। এখন মাইনৰ পেপাৰ পঢ়িব লাগিব, যিটো ছাবজেক্টত তোমালোকে মাইনৰ লৈ আছিলে সেই ছাবজেক্টটোৰ এখন মাইনৰ পঢ়িব লাগিব। এখন জেনেৰিক পেপাৰ পঢ়িব লাগিব, আগৰ ধৰণে তোমালোকে এখন ভেলু এডেড কৰ্চৰ পেপাৰ পঢ়িব লাগিব। আৰু ইয়াত দুখন দিছে, এখন ডিজিটেল ফ্লুৱেঞ্চি আৰু এখন ডিজিটেল এণ্ড টেকন'লজিকেল সলিউশ্যন। যিখন কলেজে চুজ কৰে সেইখনে তোমালোকে পঢ়িব লাগিব। আৰু এখন স্কিল এনহেঞ্চমেণ্ট কৰ্চৰ পঢ়িব লাগিব। টোটেল তোমালোকৰ 20 ক্ৰেডিট পঢ়িব লাগিব। গতিকে এইটোৱে হৈছে তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ ফৰ্মেট। এতিয়া এই থাৰ্ড ছেমিষ্টাৰৰ ফৰ্মেটৰ মতে তোমালোকৰ এডুকেশ্যনৰ যিখিনি মেজৰ চিলেবাছ আছে চিলেবাছখিনি আৰু লগতে দুই এখন ৰেফাৰেঞ্চ বুক মই তোমালোকৰ দাঙি ধৰিছোঁ, তোমালোকে চাব পাৰা। এতিয়া যিখন এডুকেশ্যনৰ ফাৰ্ষ্ট C3 পেপাৰখন হৈছে সাইক'লজিকেল এণ্ড ছ'চিঅ'লজিকেল বেচিছ অফ এডুকেশ্যন। তোমালোকৰ এডুকেশ্যনৰ এইটো হৈছে ফিল'চফিকেল এণ্ড ছ'চিঅ'লজিকেল বেচিছ অফ এডুকেশ্যন, আৰু এইখন মেজৰ পেপাৰ 4 ক্ৰেডিটৰ পেপাৰ। আৰু ইয়াত তোমালোকৰ টোটেল ইউনিটকেইটা একেখন চিলেবাছতে অহা নাই, কাগজতে অহা নাই কাৰণে মই নেক্সট এটা পেজ দিছোঁ। ইয়াত তোমালোকৰ এইখিনি দিয়া হৈছে, টোটেল 4টা ইউনিট আছে। এই 4টা ইউনিটৰ এখন তোমালোকৰ পেপাৰ হ'ব, আৰু এখন তোমালোকৰ 60+40 হ'ব, 40 হ'ব, যিটো তোমালোকে গম পাইছাই। বাকী তাৰ পাছত তোমালোকৰ যিখন পেপাৰ আছে সেইখন হৈছে ভেলু এডুকেশ্যন। ভেলু এডুকেশ্যনৰ পেপাৰ এখন তোমালোকৰ মই পিছৰ ফালে দিয়া হৈছে। এখন হৈছে মাইনৰ পেপাৰ, এখন হৈছে ছ'চিঅ'লজিকেল ফাউণ্ডেশ্যন অফ এডুকেশ্যন। যদি এডুকেশ্যনত কোনোবাই মাইনৰ হিচাপে লৈছা, মাইনৰ কাৰণে চিলেবাছখন হৈছে এখন। গতিকে ইয়াতো তোমালোকৰ টোটেল কেইবাটাও ইউনিট দিয়া হৈছে। পেজটো এইটোত একেলগে দি দিছোঁ। ইয়াত তোমালোকৰ টোটেল 4টা ইউনিট দিয়া হৈছে। এইকেইখন হৈছে তোমালোকৰ মাইনৰ পেপাৰ। এতিয়া অলৰেডি তোমালোকৰ কিন্তু বজাৰত মাইনৰ হওক মেজৰ হওক এডুকেশ্যনৰ চব কিতাপ ওলালে, তোমালোকে বজাৰত বিচাৰিবা। আৰু বাকী যিখন হৈছে মেজৰ পেপাৰ C4 সেইখন হৈছে ভেলু এডুকেশ্যন, আৰু এইখন হৈছে তোমালোকৰ ইয়াতো তোমালোকৰ টোটেল ইয়াত 2টা ইউনিট হৈছে। একেখন পেজতে গোটেইকেইটা নাহে, খুব দীঘলীয়া হয় ইউনিটটো চিলেবাছখন। এতিয়া এইফালে তোমালোকৰ পিছৰকেইটা মই দিয়া দিছে। গতিকে ইয়াতো টোটেল তোমালোকৰ 4টা ইউনিট আছে। আৰু এই 4টা ইউনিটত তোমালোকৰ টোটেল একেধৰণে 40+60 হ'ব, 60 ৰিটেন হ'ব আৰু 40 তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব। গতিকে এখন তোমালোকে চিলেবাছখন চাই ল'বা। ভেলু এডুকেশ্যন হওক বা বাকী যিখন তোমালোকৰ ফিল'চফিকেল এডুকেশ্যনৰ হওক, মেজৰ C3, মেজৰ 3 আৰু 4, আৰু লগতে মাইনৰ গোটেই কিতাপকেইখন অলৰেডি তোমালোকৰ বজাৰত ওলাই গ'ল, তোমালোকে বজাৰৰ পৰা লৈ ল'ব পাৰা। মই কিতাপকেইখনৰ স্পেচিমেন কপি লগত মোৰ নাই কাৰণে তোমালোকে ফটো মাৰি দিয়া নাই। কিন্তু যিখন তোমালোকৰ ভেলু এডেড কৰ্চৰ পেপাৰ ডিজিটেল ফ্লুৱেঞ্চি, সেইখনৰ এখন চেম্পুল পেপাৰ মোৰ ওচৰত আছে কিতাপ হিচাপে। গতিকে সেইখন তোমালোকক মই দেখাই দিছোঁ। এখন ইংলিছ মিডিয়ামৰ ডিজিটেল ফ্লুৱেঞ্চি এখন কিতাপ, ইংলিছ মিডিয়াম হ'লে এখন লৈ ল'ব পাৰা। আৰু এখন ডিজিটেল ফ্লুৱেঞ্চি বেলেগ ৰাইটাৰৰ কিতাপ, আৰু এখন হৈছে অসমীয়াত ডিজিটেল ফ্লুৱেঞ্চি, যিটো ডিজিটেল সাৱলীলতা বুলি কয়। এখন আৰ্টছ ছায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালচৰি হয়। গতিকে তোমালোকে মেজৰ কিতাপকেইখন, মাইনৰ কেইখন আৰু ডিজিটেল ফ্লুৱেঞ্চি যিখন তোমালোকৰ VSC কম্পালচৰি পেপাৰ হয়, এই পেপাৰকেইখন তোমালোকে বুক কিতাপ কিনি ল'ব পাৰা। এতিয়া তোমালোকে এটা আইডিয়া কমপ্লিট কৰি ল'ব পাৰা যে তোমালোকে এতিয়া মেজৰ পেপাৰ দুখন পঢ়িব লাগিব, যি ছাবজেক্টতেই মেজৰ নোলোৱা। এখন মাইনৰ পঢ়িব লাগিব, এখন ভেলু এডেড কৰ্চৰ পেপাৰ পঢ়িব লাগিব, আৰু এখন GEC আৰু এখন স্কিল এনহেঞ্চমেণ্টৰ কৰ্চৰ পেপাৰ। যিহেতু টোটেল 6খন পেপাৰ পঢ়িব লাগিব আৰু টোটেল 20 ক্ৰেডিট হ'ব, যিটো তোমালোকৰ এই ফৰ্মেটটো গোটেই ইয়াত দিয়া হৈ আছে, তোমালোকে চাই ল'ব পাৰা। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ইয়াৰ পাছত তোমালোকক যিমান পাৰোঁ মই কুৱেশ্যন ৱাইজ
আগৰ কুৱেশ্যন পেপাৰবোৰ আৰু যদি মই স্পেচিমেন কিতাপ পাওঁ তেতিয়াহ'লে তোমালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।